পাঠশালা থানাত ইতিমধ্যে হাজিৰ হৈছে হিতেশ দেৱ শৰ্মা। হিতেশ দেৱ শৰ্মাই সাংবাদিক ৰাণা ডেকাৰ লগতে তেওঁৰ কণমানি পুত্ৰ সন্তানক পানেমুৰাৰ ভাবুকি দিছিল আৰু তাৰ পাছতেই সমন জাৰি কৰা হৈছিল হিতেশ দেৱ শৰ্মাক। আৰু আজি উপস্থিত হৈছে হিতেশ দেৱ শৰ্মা পাঠশালা থানাত আৰু পাঠশালা থানাত ইতিমধ্যে গৈ উপস্থিত হৈছে হিতেশ দেৱ শৰ্মাই। হিতেশ দেৱ শৰ্মাই ৰাণা ডেকা সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ কণমানি পুত্ৰক পানেমুৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পাছতে সমন জাৰি কৰা হৈছিল হিতেশ দেৱ শৰ্মাক। আৰু ইতিমধ্যে পাঠশালা আৰক্ষী থানাত হিতেশ দেৱ শৰ্মা হাজিৰ হৈছে আৰু হাজিৰ হোৱাৰ পাছতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত সাংবাদিকৰ ওচৰত আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। যে প্ৰশ্ন উত্থাপন হৈছে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে তেওঁৰ পৰিয়াললৈকেও যে ভাবুকি প্ৰদান কৰিছিল এইগৰাকী হিতেশ দেৱ শৰ্মাই। এইগৰাকী হিতেশ দেৱ শৰ্মাই বাক্সাৰ ঘটনা তেওঁৰ পুত্ৰ গীতাৰ্থ দেৱ শৰ্মাই যি ঘটনা সংঘটিত কৰিছিল, হিংসাত্মক ঘটনা সংঘটিত হৈছিল বা হিংসাত্মক পৰিস্থিতি বিৰাজ কৰিছিল বাক্সাৰ, আৰু তাৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰিছিল এগৰাকী প্ৰাক্তন এছিএছ বিষয়া হিতেশ দেৱ শৰ্মা। আৰু হিতেশ দেৱ শৰ্মাক ইতিমধ্যে পাঠশালা আৰক্ষী থানাত আজি উপস্থিত হৈছে আৰু পাঠশালা আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে। কিনো কৈছে সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে আগবঢ়াইছে দৰ্শকসকলৰ বাবে। তেওঁক আজি মতা হৈছিলে নোটিছ দি পেলাই আৰু তেওঁ সহযোগ কৰিছে আহিছে আৰু জেৰা কৰা হ'ল মানে চলি আছে, এতিয়াও শেষ হোৱা নাই। আমাৰ আয়োগে কৰি আছে এতিয়া আমাৰ যিখিনি বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে, যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ। আমি কললিষ্ট উলিয়াইছে আপোনালোকে ইতিমধ্যে? যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে, প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰি পেলাই যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা। নতুনকৈ আৰু কিবা ধাৰা সন্নিৱিষ্ট কৰা হৈছে নে? কালি তিনিটাকৈ সাংবাদিক সংগঠনে যিহেতু গোচৰ ৰুজু কৰিছে গীতাৰ্থ দেৱ শৰ্মা আৰু সেইখিনি যিখিনি FIR আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ ইনভেষ্টিগেশ্যন হ'ব। আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছে তেওঁলোকৰো ষ্টেটমেণ্ট লোৱা হ'ব, এংগেলখিনি চোৱা হ'ব। আমাৰ যিহেতু আমি কল ডিটেইলছৰ সেই কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে, গোটেই অনুসন্ধান চলি আছে। সেইমতে আমাৰ যিখিনি আমাৰ কমপ্লেইন আহিছে, আমাৰ অভিযোগ আহিছে, সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম। তেওঁৰ মোবাইল চিজ কৰা বৰ্তমান হোৱা নাই, কিন্তু আমি গোটেইখিনি চাইছোঁ। তেওঁৰ কল ডিটেইলছত আমি চেক কৰি পেলাই হোৱা হৈছে। যিহেতু কল ৰেকৰ্ডিঙৰ বস্তুটো আছিলে, গতিকে সেইখিনি কল ডিটেইলছ আমি হেৰি কৰিছোঁ। প্ৰয়োজন হ'লে আৰু যদি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা বস্তু আমি সকলোকে কৰিব পাৰোঁ। মই সেইকাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম। আকৌ মতা হ'ব এখেতক? আমাৰ যিহেতু এতিয়া আছে আৰু কাম এতিয়া বৰ্তমান হেৰি কৰা হৈছে, আৰু যিহেতু আমি ভইচ ৰেকৰ্ডিং আছে সেইখিনি আমি কণ্ঠস্বৰৰ যিখিনি চাইণ্টিফিক এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব, তাৰ কাৰণে আমি কোৰ্টৰ পাৰ্মিশ্যন ল'বও লাগিব। গতিকে সেই আকৌ প্ৰয়োজন হ'লে আমি আকৌ মাতিম। কিয় তেখেতে তেনেকুৱা কাণ্ড কৰা সেইটো মই বৰ্তমান জেৰাটো চলি আছে, গতিকে এইটো বৰ্তমান ইনভেষ্টিগেশ্যনৰ বিষয়বস্তু আছে ক'ব পৰাও নহয়, কিন্তু তথাপি জেৰা চলি আছে। পিছত আমি অনুশোচনাত ভুগিছে নেকি আজি এইখিনি ইনভেষ্টিগেশ্যন চলি আছে, গতিকে তেওঁলোকে মই ক'ব পাৰোঁ যে তেওঁলোকে যিহেতু তেওঁ নোটিছ দিয়াৰ মাত্ৰেই তেওঁলোকে আহিছে, আহি নিজে সময়তে আহি পাইছে।